কেঁচা কঁঠালৰ ভুজিয়া বাৰু আপোনালোকে খাইছেনে? যদিহে নাই খোৱা, আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে এবাৰ ঘৰতে ট্ৰাই কৰিব। এতিয়া যিহেতু কঁঠালৰ ছিজন নহয় জানো, প্ৰত্যেকৰ মানুহৰ বাৰীতে কঁঠাল এভেইলেবল হৈ আছে। আপোনালোকে এটা আনি পেলাই এই ধৰণে বনাই খাই চাবচোন, খুব বেছি ভাল লাগে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে দেখিলে মই আজি বনাম বুলি ভাবিছোঁ কঁঠালৰ ভুজিয়া। বাৰীতে কঁঠাল আছিলে, তাকে এটা পাৰি আনিলোঁ, কেঁচা কঁঠাল। আৰু এই কেঁচা কঁঠালৰ ভুজিয়াটো খাই খুবেই বেছি ভাল লাগে। এইবছৰো আপোনালোকক এই ভিডিঅ'টো হয়তো দিছিলোঁ, আপোনালোকে যিসকল ৰেগুলাৰ ভিউৱাৰ্ছ তেওঁলোকে পাইছিলে চাগে, আৰু যিসকল নতুন ভিউৱাৰ্ছ এতিয়া আমাৰ চেনেললৈ আহিছে তেওঁলোকে এই কঁঠালৰ ভুজিয়াটো যদিহে নাই বনোৱা এবাৰ ঘৰতে ট্ৰাই কৰিব পাৰিব। খুব বেছি ভাল হয় খাবলৈ, খুব ক্ৰিস্পি হয় আৰু লগতে খুব ধুনীয়া টেষ্টি হয় খাবলৈ। আৰু এতিয়া মই কঁঠালটো কাটি ল'লোঁ, কাটি লোৱাৰ পাছত এতিয়া মই ইয়াৰ পৰা ফুটাখিনি উলিয়াই ল'ম। যিখিনি আমি যে কঁঠালৰ ফুটাত লাগি থকা বাদু বুলি কওঁ, সেই বাদুখিনিও আপোনালোকে দি দিব পাৰে, কিন্তু এই ভুজিয়াটোত মানে ফ্ৰাই কৰোঁতে সেইখিনিও খুব ধুনীয়া হয়। মই এতিয়া মাত্ৰ কঁঠালৰ ফুটাখিনি উলিয়াই লৈছোঁ। আমাৰ কঁঠালটো হৈছে পাত কঁঠাল, মানে ফুটবোৰ সৰু সৰু, অলপমান ডাঙৰ ডাঙৰ হ'লে মানে কঁঠালৰ ফুটবোৰ বেছি ভাল হয়। আমাৰ যিহেতু পাত কঁঠাল সৰু সৰু, সেইধৰণে বনাবলৈ ধৰিছোঁ আৰু ফুটাবিলাক এইধৰণে উলিয়াই লৈছোঁ। আপোনালোকৰ ঘৰত যদি ডাঙৰ ডাঙৰ ফুটাৰ কঁঠাল আছে তেতিয়াতো ভালেই হ'ব, তেতিয়া খুব ধুনীয়া হ'ব। আপোনালোকে এবাৰ ঘৰতে এই কঁঠালৰ ভুজিয়াটো ট্ৰাই কৰি চাব, খুব বেছি ভাল পাব খাই পেলাই। এবাৰ বনালে আপোনালোকৰ আকৌ নেক্সট বনাবলৈ মন যাবই। বহুত বেছি ভাল হয়, ল'ৰা ছোৱালীও খাই বহুত বেছি ভাল পায়। ডাঙৰতকৈতো বেছিকৈ ল'ৰা ছোৱালীয়ে খাই ভাল পাব, ইমান বেছি ভাল হয় মানে। এতিয়া গোটেই ফুটাখিনি মই উলিয়াই ল'লোঁ, আৰু ফুটাখিনি দেখি গম পাইছোঁ চাগে কিমান সৰু সৰু ফুটাবোৰ, বহুত বেছি ডাঙৰ নহয়। এতিয়া মই ফুটাখিনি এটা ফুটা থকা খৰাহিলৈ কাঢ়ি লৈছোঁ। ফুটাখিনি মই নিমখ পানীত তিয়াই লৈছিলোঁ, তেতিয়া মানে আঠাটো লাগি নাথাকে ইমান। মই ইয়াত নিমখ পানীৰ পৰা উঠাই পেলাই এতিয়া এই এটা ফুটা থকা খৰাহিলৈ কাঢ়ি দিছোঁ। এতিয়া এয়া কঁঠালখিনি মই পানীটো টোপ যোৱালৈকে অকণমান ৰাখিলোঁ। তাৰপিছত এতিয়া মই ফুটাখিনি এই ধৰণে দীঘলীয়া দীঘলীয়াকৈ অলপমান মিহি মিহিকৈ কাটিছোঁ। বহুত বেছিও মিহি কৰিব নালাগে, মাত্ৰ এটা মিডিয়াম চাইজত দীঘলীয়া দীঘলীয়াকৈ কাটিলেই হৈ যায়। এতিয়া মই ফুটাখিনিৰ পৰা মানে যিখিনি গুটি আছে সেইখিনি আঁতৰাই লৈছোঁ। কঁঠালটো অলপমান পূৰ্ণত হ'লে ভাল, তেতিয়া ভুজিয়াটো বেছি ভাল হয়। আৰু যদিহে অপইতা হয় তেতিয়া কিন্তু ইমান বেছি ভাল নহয়। সেইকাৰণে আপোনালোকে একদম পুৰঠ কঁঠাল এটা ল'ব, যিটো কঁঠাল মানে পকিবৰ কাৰণে ৰেডি হৈ আছে তেনেকুৱা এটা কঁঠাল ল'ব। মানে ফুটখিনি কেঁচা হ'ব লাগিব খালি, তেনেকুৱা ফুটৰ কঁঠাল এটা ল'ব, তেতিয়া খুব ভাল পাব। আৰু এতিয়া মই এইখিনি গোটেইখিনি এই ধৰণেই মিহি মিহিকৈ কাটি ল'ম। আপোনালোকে বাৰু এই কঁঠালৰ ভুজিয়াটো বনাইছে নে জনাবচোন। আৰু যদিহে নাই বনোৱা এবাৰ ঘৰতে আজিয়ে ট্ৰাই কৰিব, খুব বেছি ভাল পাব খাই পেলাই। আৰু ল'ৰা ছোৱালীক আপোনালোকে বনাই পেলাই দিবচোন, তাহাঁতিও খাই বহুত বেছি ভাল পাব। কঁঠালৰ ফুটাখিনি কাটোতে অকণমান দেৰি লাগে, কাৰণ অলপমান মিহি মিহিকৈ কাটিব লাগে যে অলপমান দেৰি লাগে। আৰু দেৰি লাগিলেও কিন্তু যেতিয়া আপোনালোকে খাব নহয়, মানে বহুত বেছি ভাল পাব খাই পেলাই। আমিতো কঁঠাল তেনেকৈ নাখাওঁৱেই, গুটিটো খোৱা হয়। কেঁচা কঁঠালো তেনেকৈ খোৱা নহয়, বহুতে খায় অৱশ্যে, বহুতে নাখায়। কেঁচা কঁঠালো খোৱা নহয় বা পকা কঁঠালো তেনেকৈ খোৱা নহয় গৰমৰ কাৰণে। সেইকাৰণে কেঁচাতে আপোনালোকে এই ধৰণে আনি পেলাই বনাব পাৰে, আৰু এয়াৰটাইট কণ্টেইনাৰত ভৰাই পেলাই এসপ্তাহমানলৈকে খাব পাৰে, কেতিয়াও বেয়া নহয়। এতিয়া এয়া চাওক, গোটেই কঁঠালখিনি মই এই ধৰণে মিহি মিহিকৈ কাটি ল'লোঁ। বহুত বেছি মিহিও কৰা নাই, আপোনালোকে দেখিলে ধৰিব পাৰিছে চাগে। আৰু এতিয়া মই কেৰাহীখন পাতি লৈছোঁ জুইতে। এতিয়া ইয়াতে মই ব্যৱহাৰ কৰিম ৰিফাইন তেল। এয়া মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। কঁঠালৰ ভুজিয়াখিনি ভাজিব পৰাকৈ তেলখিনি ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই কঁঠালৰ ভুজিয়াখিনি দি দিম। কঁঠালখিনি ভুজিয়া হ'বৰ কাৰণে মানে এয়া দেখিছে নহয়, আপোনালোকক মই দেখাই দিছোঁ। আৰু তেলখিনি সম্পূৰ্ণৰূপে গৰম হ'বলৈ দিব। সম্পূৰ্ণৰূপে গৰম হোৱাৰ পাছতহে ভুজিয়াখিনি তেলত দিব। এতিয়া ইয়াতে মই এচামুচ নিমখ ব্যৱহাৰ কৰিছোঁ আৰু আধা বাতি পানী ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি মই এতিয়া ওপৰে ওপৰে দি দিম, তেতিয়া কঁঠালৰ ভুজিয়াত নিমখ নিদিলেও হয়। এইফালে কঁঠালৰ ভুজিয়া প্ৰায় ৰেডি হৈ গ'ল। এতিয়া মই এখন
হেতালে ফুটা থকা হেতালে মই কাঢ়ি লৈছোঁ। তেলখিনি তললৈ আকৌ নিগৰিব লাগিব, কাৰণ তেলখিনি বেছিকৈ মানে লাগি থাকিলে ভালো নহয় খাবলৈ, সেইকাৰণে। আৰু এতিয়া এইখিনি হৈ যোৱাৰ পাছত মই এখন ডিছলৈ মই কাঢ়ি থৈছোঁ। প্ৰথম জুইটো অকণমান বেছি হৈ আছিলে কাৰণে বহুত বেছি ভাজ খাই গ'ল, সেইকাৰণে নেক্সটখিনি আকৌ মই ভালকৈ ভাজিবৰ কাৰণে চেষ্টা কৰিম। তলত জুইটো মানে প্ৰথম যেতিয়া তেলটো সম্পূৰ্ণৰূপে গৰমাই ল'ব, তলৰ জুইটো অকণমান কমাই দিব, তেতিয়া মানে ভাল হয়। আৰু এতিয়া মই আকৌ নেক্সটখিনিও ভাজি লৈছোঁ। চাউণ্ড শুনি চাগে গম পাইছে কিমান ক্ৰিস্পি হৈছে, খুব ভাল হয় মানে খাবলৈ। আৰু যেতিয়া আপোনালোকে কঁঠালৰ ভুজিয়াটো খাব, মুখত যেতিয়া ল'ব তেতিয়া বেলেগ এটা টেষ্ট আহে, মানে খাবলৈ খুব বেছি ভাল লাগে। সেয়েহে আপোনালোকৰ আগত আজি মই শ্বেয়াৰ কৰিলোঁ। এতিয়া যিহেতু কঁঠালৰ ছিজন হয়, সেইকাৰণে এতিয়া মই গোটেই কঁঠালৰ ভুজিয়াখিনি ভাজি হৈ গ'ল। এতিয়া মই কেইটামান বাদাম ব্যৱহাৰ কৰিছোঁ ইয়াতে, বাদামখিনিও ভাজি ল'লোঁ। আৰু আপোনালোকে ইয়াত নৰসিংহ পাতো ব্যৱহাৰ কৰিব পাৰে। মই অৱশ্যে নৰসিংহ পাত আনিবলৈ পাহৰি গ'লোঁ, আপোনালোকে নৰসিংহ পাতো ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই বাদামখিনি খুব ধুনীয়াকৈ মই ভাজি ল'লোঁ। ইয়াৰ লগতে এতিয়া মই বাদামখিনি মিলাই দিছোঁ। ইয়াতে মই অকণমান জলকীয়া গুড়ি দি দিছোঁ, যিহেতু নিমখ মই দিছিলোঁ কঁঠালত, সেইকাৰণে মই ইয়াত নিমখ ব্যৱহাৰ কৰা নাই। জলকীয়া গুড়ি দি পেলাই খুব ধুনীয়াকৈ সানি লৈছোঁ। অকণমান জ্বলা ফ্লেভাৰ এটা আহিলে বেছি ভাল লাগে, সেইকাৰণে মই অকণমান জলকীয়া গুড়ি দি দিছোঁ। এইফালে কঁঠালৰ ভুজিয়া আমাৰ ৰেডি হৈ গ'ল। খুব ধুনীয়া হৈছে খাবলৈ, আৰু নিজে বনাইছোঁ যে অকণমান আপোনালোকক খায়ো দেখাই দিছোঁ। ভালেই হৈছে। আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ একদমেই নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ। সকলো ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰিলোঁ।